কথা প্ৰিন্স মেধি, আবিত্ৰী, বিদিশা দেৱী, আকাশৰ পৰিজনীয়ে কৈছিল। নিস্তব্ধতাৰ কোবাল খুটত মই যে ক'ত হেৰাই গ'লো, যেনে গচিনাকি বতাহৰ দৰে সেই নীলিম আকাশৰ পৰি হৈ গৈছোঁ। বিচাৰো মৰমত এক নতুন আখ্যা, চিকিৎসক হ'ম, মানৱ সেৱা কৰিম, কিমান যে সপোন মোৰ। কিন্তু এই সপোনৰ পালিঘৰ ক্লান্ত নদীখনে উটুৱাই লৈ গ'ল, যাৰ মাজত নিজকে বিলীন কৰিলোঁ মই। বহুত মন যায় অ' মা, তোমালোকৰ কাষলৈ ঘূৰি যাবলৈ, তোমাৰ কোচত এবাৰ শুবলৈ। সঁচাকৈ মই বহুত দুৰ্ভগীয়া, নিথৰুৱা। তোমালোকক দেখিও যে মই নিমাতি কলিয়া। পাপা, তুমি দুখ নকৰিবা অ', মই সদায় তোমাৰ কাষতে আছোঁ। তুমি কান্ধত তুলি ফুৰাব নিয়াৰ কথা বহুত মনত পৰে জানা মোৰ। আকৌ এবাৰ যদি পাৰিলোহেঁতেন। ইহঁত দুজনী ডাঙৰেই হ'ল ন, কিমান যে মৰম সিহঁতৰ মোৰ প্ৰতি। নাথাকিবনো কিয়, ডাঙৰ বায়েক মই। জানা মা, ধুনুৱে এতিয়াও কান্দে মোক শুৱৰি, মোৰ স্মৃতি ৰোমন্থন কৰি। অ' মা, পাপাও বহুত কষ্টত আছে ন, মোক আহি লৈ যোৱাহি অ' মা। আকৌ আমি সাজু সপোনৰ ঘৰখনি, থাকিব য'ত মৰম ভাল পোৱাৰ চানেকি, আৱেগ অনুভূতিৰ এক স্বৰ্ণময়ী এনাজৰী। কথা দিছোঁ মই তোমালোকক, আকৌ জন্ম হ'ম তোমালোকৰ ছোৱালী হৈ। আহিম পুনৰ পাপাৰ কান্ধত উঠিবলৈ, মাৰ পৰা এধানি মৰম পাবলৈ।